মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিহেতু HSLC এক্সাম আহি পালেহি, গতিকে এই HSLC এক্সামতনো যি OMR চিট দিয়া হ'ব কেনেকৈ ফিল আপ কৰিব লাগিব সেই সম্পৰ্কে আজি এই ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আহাছোঁ এতিয়া আমি OMR চিটখন চাই লওঁ। ইয়াত লিখাই আছে হাইস্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন 2024 আৰু OMR এনচাৰ চিট। ইয়াত প্ৰথমতে দিয়া আছে ছাবজেক্ট কোড এণ্ড নেম। প্ৰতিটো ছাবজেক্টৰে তোমালোকৰ একোটা ছাবজেক্ট কোড থাকিব। সেই ছাবজেক্ট কোডটো তোমালোকে এডমিটৰ দ্বাৰা ভালদৰে লক্ষ্য কৰি ল'বা। তাৰপিছত আছে কেণ্ডিডেটছ নেম। কেণ্ডিডেট নেম তোমালোকৰ নিজৰ নামটো চাই ল'বা। তাৰপিছত আছে ৰোল নম্বৰটো এডমিটতে থাকিব, সেইটো তোমালোকে ভালদৰে মিলাই ল'বা। নাম্বাৰটো থাকিব, নাম্বাৰটো মিলাই ল'বা। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তোমালোকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা এডমিট কাৰ্ডত পাবা, ভালদৰে মিলাই চাবা। তাৰপিছত চেণ্টাৰ নেম, প্ৰতিটো এক্সাম চেণ্টাৰৰে একোটা নাম থাকিব, সেই নামটো তোমালোকে লক্ষ্য কৰিবা ভালদৰে। আৰু যিখন OMR চিট ইয়াত দিয়া হৈছে এইখন হৈছে এখন অফিচিয়েল OMR চিট। এইখনৰ দ্বাৰা তোমালোকক এইসমূহ নিয়মসমূহ অৱগত কৰিবলৈ বিচাৰিছোঁ। তাৰপিছত যিখিনি বল দেখিছা বা চাৰ্কেল দেখিছা সেইকেইটা তোমালোকে যি 4খন পেপাৰৰ তোমালোকৰ MCQ দিয়া হ'ব, সেই MCQৰ প্ৰতিটো নম্বৰৰ এগেইনষ্টে 4টাকৈ অপশ্যন থাকিব আৰু প্ৰতিটো অপশ্যন সেই 4টা অপশ্যনৰ যিটো শুদ্ধ হয় সেই শুদ্ধ এনচাৰটোৰ ইয়াতে ফিল কৰিবলৈ যত্ন কৰিবা। চাব লাগিব যাতে ফিল কৰোঁতে যাতে ৰং বাহিৰ ওলাই নাযায়। প্ৰতিটো প্ৰশ্নৰে ঠিক তেনেকৈ একোটা চাৰ্কেল তোমালোকে ফিল আপ কৰিবলৈ যত্ন কৰিবা। তাৰপিছত তলৰ লেফ্ট ছাইডে আছে তোমালোকৰ নিজৰ নামটো আৰু এক্সাম ডেটটো ইয়াত লিখিব লাগিব। আৰু ৰাইট ছাইডে আছে ইনভিজিলেটৰ চাইন, ইনভিজিলেটৰে ইয়াত চাইন কৰিব। নেক্সট তোমালোকৰ কিছুমান ৰুলছ দিয়া আছে এইখনত। ব'ৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম OMR এনচাৰ চিট হাইস্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন 2024, এইখনত কিছুমান ৰুলছ দিয়া আছে। এই ৰুলছখিনি তোমালোকে ভালদৰে মানিব লাগিব। ইয়াত যে ৰঙা ৰঙৰ কিছুমান চাৰ্কেল দেখিছা, ইয়াত ঠিক তেনেদৰে তোমালোকেও সেই OMR চিটখনত চাৰ্কেলকেইটা ফিল আপ কৰিব লাগিব। তোমালোকে কৰিব লাগিব ক'লা বা নীলা ৰঙৰ চিয়াহীৰে বল পেনেৰে কৰিব লাগিব। আৰু এটাতকৈ বেছি তোমালোকে চাৰ্কেলত সেই ৰং কৰিব নোৱাৰিব। এটাতকৈ যদি বেছি চাৰ্কেলত তোমালোকে ৰং কৰা বা ফিল কৰা তেতিয়াহ'লে সেইখন একচেপ্ট কৰা নহ'ব বা মূল্যাংকন কৰা নহ'ব। এটা অপশ্যনতহে তোমালোকে চাৰ্কেল কৰিব লাগিব, যিটো শুদ্ধ হয় সেইটোতে কৰিব লাগিব। আৰু ইয়াত লিখাই আছে যে তোমালোকে OMR চিটখন কোনো আন কামত ব্যৱহাৰ কৰিব নোৱাৰিবা বা ৰাফ কপি হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিবা। আৰু তাত ষ্টেপল পিন দিব নোৱাৰিবা বা ভাঁজ কৰিব নোৱাৰিবা। গতিকে এইখিনি ৰুলছ তোমালোকে মানিবলৈ যত্ন কৰিবা। তাৰপিছত যিটো OMR চিটখন তোমালোকে টাইমত ফিল আপ কৰিবলৈ যত্ন কৰিবা। যদি টাইম আউট হৈ যায় তেতিয়াহ'লে তোমালোকে পিছৰ পেপাৰখন বা পিছৰ কুৱেশ্যনৰ এনচাৰখিনি কৰিবলৈ টাইম কম হৈ যাব। গতিকে সময়ৰ ভিতৰত তোমালোকে এই OMR চিটখন ফিল আপ কৰিবলৈ যত্ন কৰিবা। গতিকে আজিলৈ ইমানে। যদি ভিডিঅ'টি চাই তোমালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিবা আৰু এই OMR চিটখন যিমান পাৰা তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা। আজিলৈ ইমানে, ধন্যবাদ।